সায়েন্সত তোমালোকে প্ৰায় দুটা টার্ম শুনিবলৈ পাবা এটা টার্ম কি যে কেমিক্যাল সেন্স আৰু আনটো হলছ ফিজিক্যাল সেন্স এতিয়া কেমিক্যাল সেন্স আৰু ফিজিক্যাল সেন্স নো কি সেই বিষয়ে আমি জানিম এতিয়া প্ৰথমতে সেন্স হোৱা মানে কি বুজা যে কিবা এটা বস্তু সেন্স হল তাৰ মানে কি তো তাৰ মানে সোৱা ধৰি লোৱা এজন লৰা আছিল ঠিক আছে এজন ষ্টুডেন্ট আছিল সেই ষ্টুডেন্টজন ধৰি লোৱা পঢ়াত বহুত বেয়া আছিল ঠিক আছে একেবাৰে উইক ষ্টুডেন্ট আছিল ঠিক আছে একেবাৰে পঢ়াত উইক ওকে এতিয়া কি হল ষ্টুডেন্টজনে ধৰি লোৱা হঠাতে ধৰি লোৱা এজন ভাল গাইড লগ পালে বা ভাল টিচাৰ পালে বা ভাল এটা প্লেটফৰ্ম পালে ঠিক আছে যেটো প্লেটফৰ্মত পঢ়িলে সকলোবিলাক বস্তু ভালদৰে বুজি পায় ভালদৰে বস্তুখিনি জানিব পাৰে শিকিব পাৰে তো তেতিয়া কি হল ষ্টুডেন্টজনৰ কি হল আমি বস্তু এটা যেতিয়া বুজি নাপাও যেতিয়া আমি বস্তুটো ভালদৰে বুজি নাপাও তেতিয়া আমাৰ পঢ়িবলৈ মন নাযায় হয়নে নহয় কিন্তু বস্তু এটা যদি ভালদৰে বুজি পোৱা যায় তেতিয়া পঢ়িবলৈ মন যায় তো ষ্টুডেন্টজনে ধৰি লোৱা এটা ভাল প্লেটফৰ্ম পাই গল আৰু ভাল প্লেটফৰ্মটো পাই যোৱাৰ লগে লগে তাৰ পঢ়িবলৈ মন যাবলৈ ধৰিলে বস্তুখিনি বুজি পাবলৈ ধৰিলে গতিকে সি ভালদৰে পঢ়িবলৈ ধৰিলে খুব পঢ়িবলৈ ধৰিলে পঢ়াৰ পিছত কি হৈ গল সি পঢ়াত একেবাৰে ভাল হৈ গল তো এটা একেবাৰে গুড ষ্টুডেন্ট হৈ পৰিল যি একেবাৰে উইক আছিল সি গৈ এটা খুব ভাল ষ্টুডেন্ট হৈ পৰিল আৰু ক্লাছৰ ভিতৰত ধৰি লোৱা টপ হৈ গলগে তো তেতিয়া আমি কি বুলি কম যে ষ্টুডেন্টজনৰ সেন্স হল মানুহে কব নাই যে ইয়াৰ বহুত সেন্স হৈ গল ই একেবাৰে পঢ়াত বেয়া আছিল কিন্তু এতিয়া ই ক্লাছৰ ভিতৰত টপ হয় অৰ্থাৎ ইয়াৰ এটা কি হৈছে সেন্স হৈছে হয়নে নহয় ঠিক তেনেদৰে উল্টা সেন্সটো হ'ব পাৰে তাৰ অপোজিটটো হ'ব পাৰে ধৰি লোৱা এজন বহুত ভাল ষ্টুডেন্ট আছিল এজন আজি ক্লাছত টপ কৰে কিন্তু তাৰ সি নপঢ়া হল লাহে লাহে সি বেয়া কোম্পানীত পৰি গল হয়নে নহয় নপঢ়া হৈ ধৰি লোৱা সি এতিয়া একেবাৰে বেয়া ষ্টুডেন্ট হৈ গল মার্কস একেবাৰে নাপায় তো তেতিয়া মানুহে কি কব যে ষ্টুডেন্টজনৰ সেন্স হল আগতে ই টপ কৰে এতিয়া কিন্তু ই মার্কসে নাপায় হয়নে নহয় গতিকে এটো এটা কি সেন্স হয়নে নহয় অৰ্থাৎ আগতে বেলেগ এটা আছিল এতিয়া ই বেলেগ এটা হৈ গল বুজি পালা তো হেতু কি বুলি কয় সেন্স বুলি কয় ঠিক তেনে ধৰণে ইয়াতো সোৱা আমাৰ কেমিষ্ট্ৰিটো আমি দুই ধৰণৰ সেন্স পাম এটা হল কেমিক্যাল সেন্স এটা হল ফিজিক্যাল সেন্স এতিয়া কেমিক্যাল সেন্সত সোৱা মই এখিনি ইয়াত কেইটামান ছবি থৈছো ইয়াত কেইটামান মই পিকচাৰ থৈছো আৰু ইয়াত কেইটামান মই ফিজিক্যাল সেন্সৰ দেখুৱাবৰ কাৰণে ভিডিও থৈছো তো ইয়াত প্ৰথম পিকচাৰটোত কি আছে সোৱা মই অলপ মিল্ক লৈছিলো সেই মিল্কখিনি মই 8 to 9 আৱাৰ্ছ থৈ দিলো ঠিক আছে এটা গ্লাছত যদি তুমি অলপ মিল্ক লৈ 8 to 9 আৱাৰ্ছ থৈ দিয়া তেতিয়া এই সোৱা কাৰ্ডলে কনভাৰ্ট হৈ যায় ঠিক আছে এখিনি হৈ গল কি আমাৰ কাৰ্ড বা আমি দৈ গাখীৰ বুলি কওঁ হয়নে নহয় তো এতিয়া এই যিখিনি মিল্ক আছে সেই মিল্কখিনি সোৱা চেঞ্জ হৈ কাৰ্ডলে কনভার্ট হৈছে হয়নে না কার্ডলে কনভার্ট হৈছে তো এটো এটা কি হৈছে সেন্স হৈছে হয়নে না কাৰণ প্ৰথমতে মিল্ক আছিল এই কাৰ্ড হৈ গল গতিকে ইয়াত এটা সেন্স হৈছে এতিয়া এই সেন্সটোত কি হৈছে সোৱা এই সেন্সটোত সোৱা এই কাৰ্ডৰ যিখিনি প্ৰপাৰ্টি কাৰ্ডৰ যিখিনি ধৰ্ম বা প্ৰপাৰ্টি সেই কাৰ্ডৰ ধৰ্ম বা প্ৰপাৰ্টিখিনি মিল্কৰ লগত নিমিলে কিয় কাৰণ কাৰ্ডৰ টেষ্ট বেলেগ মিল্কতকে কাৰ্ডৰ টেষ্টটো বেলেগ হয়নে না কাৰ্ডৰ টেষ্টটো টেঙা হয় বা চৌৰ হয় কিন্তু মিল্ক তেনেকুৱা নহয় ঠিক তেনে ধৰণে কাৰ্ডটো যি দেখিবলে কাৰ্ডৰ যিটো কাৰ্ডখিনি দেখিবলে বা দৈ গাখীৰখিনি দেখিবলে যেনেকুৱা এই মিল্ক বা গাখীৰখিনি দেখিবলে তেনেকুৱা নহয় হয়নে অৰ্থাৎ এটো এটা কি এটো এটা নিউ সাবস্টেন্স বুলি ক'ব পাৰো যে কাৰ্ড ইজ এ নিউ সাবস্টেন্স হয়নে নহয় কাৰণ ইয়াৰ প্ৰপাৰ্টিখিনি মিল্কৰ লগত নিমিলে গতিকে মিল্ক কনভাৰ্ট হৈ কাৰ্ড নামৰ এটা নিউ সাবস্টেন্স হলে কি হল কাৰ্ড নামৰ এটা নিউ সাবস্টেন্স ফৰ্ম হৈছে মিল্কৰ পৰা কাৰ্ড নামৰ এটা নিউ সাবস্টেন্স ফৰ্ম হৈছে ঠিক আছে হল ঠিক তেনেদৰে ইয়াত সোৱা কিছুমান আমাৰ আইৰন নেইলছ আছে সেই আইৰন নেইলছখিনি তুমি যদি বাহিৰত পেলাই থৈ দিয়া ঘৰৰ আউটসাইডত ৰাখি দিলে দেখিবা আইৰন নেইলছৰ ওপৰত কি হৈ যাব ৰেড ব্ৰাউন কালাৰৰ ৰাষ্ট ফৰ্ম হয়নে নহয় ৰাজ বা মামৰ ফৰ্ম হয় এতিয়া এই সোৱা এই যি আইৰন নেইলছ আছিল নেইল বিলাক কিহৰ কৈছো মই যে আইৰনৰ এই আইৰনৰ লগত এই ৰাষ্টৰ প্ৰপাৰ্টি নিমিলে আইৰনৰ লগত ৰাষ্টৰ প্ৰপাৰ্টি নিমিলে ৰাষ্টৰ কালাৰ বেলেগ আইৰনৰ কালাৰ বেলেগ আকৌ আমি যদি চাও এই আইৰনৰ প্ৰায় ৰাষ্ট ফৰ্ম হৈছে হয়নে নহয় আইৰনৰ প্ৰায় যেতিয়া আমি তাক আউটসাইডত ৰাখি দিছো আউটসাইডত থকা ওয়াটাৰ ভেপাৰ হওক বা অক্সিজেন হওক তাৰ লগত ৰিয়েক্ট কৰি কি হৈছে ৰাষ্ট ফৰ্ম কৰিছে অৰ্থাৎ এই আইৰনৰ প্ৰায় ৰাষ্ট ফৰ্ম হৈছে কিন্তু এই ৰাষ্টৰ প্ৰপাৰ্টি আইৰনৰ লগত নিমিলে গতিকে আমি ক'ব পাৰো যে ৰাষ্ট এবিট নিউ সাবস্টেন্স যাৰ প্ৰপাৰ্টিখিনি আইৰনৰ লগত নিমিলে বুজি পালা গতিকে ইয়াতো কি হৈছে যে আইৰন নামৰ যেটো আমাৰ সাবস্টেন্স আছিল তাৰ পৰা এটা নিউ সাবস্টেন্স ফৰ্ম হল এটো কয় ৰাষ্ট ঠিক আছে অৰ্থাৎ এই দুইটা ক্ষেত্ৰতে নিউ সাবস্টেন্স ফৰ্ম হৈছে দেখিছা না ইয়াত কাৰ্ড ফৰ্ম হৈছে ইয়াত ৰাষ্ট ফৰ্ম হৈছে তো এই লাষ্ট যেটো পিকচাৰ আছে ইয়াতো সোৱা সোডিয়াম নামৰ এটা মেটেল আছে ক্লোৰিন নামৰ এটা নন মেটেল আছে এই মেটেল আৰু নন মেটেলটোৱে লগ লাগি সোৱা NaCl নামৰ এটা সোডিয়াম ক্লোৰাইড নামৰ এটা নিউ সাবস্টেন্স ফৰ্ম কৰিছে যাক আমি সল্ট বুলি কওঁ SaLt সল্ট এতিয়া এই যেটো সল্ট ফৰ্ম হল সোডিয়াম ক্লোৰাইড
এইটো এটা কি নিউ সাবস্টেন্স কিয় কাৰণ ইয়াৰ প্ৰপাৰ্টিখিনি এই সোডিয়াম আৰু ক্লোৰিনৰ লগত নিমিলে বুজি পালা অৰ্থাৎ এই কেমিক্যাল চেঞ্জত কি হয় কেমিক্যাল চেঞ্জত নিউ সাবস্টেন্স ফৰ্ম হয় তো এই তিনিওটা এক্সাম্পলতে সো নিউ সাবস্টেন্স ফৰ্ম হৈছে ইয়াত কাৰ্ড ফৰ্ম হৈছে ইয়াত ৰাছ ফৰ্ম হৈছে ইয়াত সল্ট ফৰ্ম হৈছে বুজি পালা গতিকে এটা বা এটাতকৈ বেছি সাবস্টেন্সৰ পৰা যত নিউ সাবস্টেন্স ফৰ্ম হয় তাকে আমি কেমিক্যাল চেঞ্জ বুলি কওঁ অৰ্থাৎ কেমিক্যাল চেঞ্জত নিউ সাবস্টেন্স ফৰ্ম হয় বুজি পালা তো গতিকে আমি লিখিব পাৰো যে আমাক যদি খুধে যে রাইট ডাউন দ্য ডিফাৰেন্সেস বিটুইন কেমিক্যাল এন্ড ফিজিক্যাল চেঞ্জ তো ডিফাৰেন্স যদি আমাক লিখিবলৈ দিয়ে কেমিক্যাল আৰু ফিজিক্যাল চেঞ্জৰ তো ফাৰ্স্ট ডিফাৰেন্সটো আমি লিখিব পাৰো সো ইন কেমিক্যাল চেঞ্জত কি হয় সো নিউ সাবস্টেন্সেস আৰ ফৰ্ম বুজি পালা কিন্তু ফিজিক্যাল চেঞ্জত no new substance is formed generally ki hoy physical sense ot new substance form no hoy example so yat so eta yat ki korise ajupa gos so ene dhorone katise দেইছা না গছ এজোপা কাটিছে সো কাটি দিলত গছজোপা পৰি গল ঠিক আছে তো ইয়াটো এটা কি হল ইয়াটো এটা চেঞ্জ হৈছে কি চেঞ্জ হৈছে সো প্ৰথমতে গছজোপা থিয় হৈ আছিল হয়নে না গছজোপা প্ৰথম থিয় হৈ আছিল কাটি দিয়াৰ পিছতই পৰি গল গতিকে এটা চেঞ্জ হৈছে কিন্তু এই চেঞ্জটোত চোৱা এই গছজোপাৰ যেটো কাঠ আছিল বা উড আছিল সেই উডটো উডে হৈ আছে হয়নে না যে গছজোপা আছিল কাটি দিয়াৰ পিছত গছজোপা প্ৰথমতে উড আছিল উডৰ আছিল গছজোপা কাটি দিয়াৰ পিছত কি হৈ গল যে গছজোপা কাটি দিয়াৰ পিছত বুলে হি এটা কাউ হৈ গল হি এটা ডগ হৈ গল বা হি এটা বাটাৰফ্লাই হৈ গল তেনেকুৱা হৈছে নেকি একো নাই হয় তো গছজোপা কটাৰ আগত গছজোপা উড আছিল উডৰ আছিল হয়নে নহয় তো গছজোপা কাটি দিয়াৰ পিছতো উডে থাকিলে মেটেৰিয়েলটো উডে আছে বুজি পাইছা গতিকে ইয়াত কোনো নিউ সাবস্টেন্স ফৰ্ম না হয় দেইছানে গছজোপা কটাৰ আগত যেটো আছিল গছজোপা কটাৰ পিছতো আমাৰ যি মেটেৰিয়েলটো কি আছে উডে আছে গতিকে ইয়াত কোনো নিউ সাবস্টেন্স ফৰ্ম না হোৱা গতিকে এই সেন্সটো হৈছে ফিজিক্যাল সেন্স ঠিক আছে ঠিক তেনেকৈ ইয়াত চোৱা ইয়াত কি কৰিছে পেপাৰ এখন লৈ আমি এনে ধৰণে ফালি পেলাইছো ঠিক আছে টিয়াৰিং অফ পেপাৰস ঠিক আছে আমি কি কৰিছো এই পেপাৰখন আমি ফালি পেলাইছো ওকে এতিয়া পেপাৰখন প্ৰথমতে ডাঙৰ আছিল কিন্তু এতিয়া কি হৈ গল স্মল পিস হৈ গল অৰ্থাৎ চেঞ্জ এটা হৈছে প্ৰথমতে ডাঙৰ আছিল এতিয়া সৰু হৈ গল বুজি পালা কিন্তু ইয়াত কিবা বেলেগ চেঞ্জ হৈছে নেকি পেপাৰখনটো পেপাৰে হৈ আছে ফালি পেলোৱাৰ আগত পেপাৰখন যেনে ধৰণৰ পেপাৰ আছিল ফালি পেলোৱাৰ পিছতো পেপাৰখন পেপাৰে হৈ আছে যে পেপাৰখন আছিল পেপাৰখন তুমি ফালি পেলালা ফালি পেলোৱাৰ পিছত বলে পেপাৰখন সৰু বাটাৰফ্লাইলে কনভাৰ্ট হৈ গল তেনেকুৱাটো নাই হোৱা হয়নে নহয় বা সৰু বেলেগ বস্তুলে কনভাৰ্ট হৈ গল বিস্কুটলে কনভাৰ্ট হৈ গল যাক আমি বলে খাব পাৰো পেপাৰ এখন আছিল তুমি ফালি পেলালা তাৰ বিস্কুটলে কনভাৰ্ট হৈ গল তেনেকুৱাটো হোৱা নাই হয়নে নহয় পেপাৰে হৈ আছে মাত্ৰ কি হৈ গৈছে সৰু পিস স্মল পিছলে কনভাৰ্ট হৈ গৈছে বুজি পাইছা তাৰ মানে এই দুটা চেঞ্জত এই দুইটা ক্ষেত্ৰতে কি হৈছে দুইটা ক্ষেত্ৰতে চেঞ্জ হৈছে কিন্তু চেঞ্জ হোৱাৰ আগত যেটো মেটেৰিয়েল আছিল চেঞ্জ হোৱাৰ পিছতো সেই একেটা মেটেৰিয়েলে আছে অৰ্থাৎ কোনো ধৰণৰ প্ৰপাৰ্টিজৰ চেঞ্জ নাই হোৱা হেতু কাৰণে আমি কওঁ যে ফিজিক্যাল চেঞ্জত নিউ সাবস্টেন্স ফৰ্ম নহয় দেইছানে নো নিউ সাবস্টেন্স ইজ ফৰ্ম ঠিক আছে ওকে এতিয়া তাৰ পিছত আমি চাওঁ হা সেকেন্ড ডিফাৰেন্সটো তো সেকেন্ড ডিফাৰেন্সটো কি হৈছে চোৱা আমি মিল্কৰ পৰা কাৰ্ড পালো ঠিক আছে এতিয়া যদি তোমাক কোনোবাই কয় যে এই কাৰ্ডখিনি তোমাক দি দিছো এই দৈ গাখীৰখিনি তোমাক দি দিছো এই দৈ গাখীৰখিনিৰ পৰা তুমি পুনৰ মিল্ক প্ৰিপেয়াৰ কৰি দিয়া যে দৈ গাখীৰখিনিৰ পৰা তুমি মোক পুনৰ মিল্ক বনাই দিয়া তো তুমি পাৰিবানে তোমাক যদি কোনোবাই কাৰ্ড বা দৈ গাখীৰ দি দিয়া তাৰ পৰা তুমি মিল্ক পুনৰ বনাই দিব পাৰিবানে নোৱাৰা কাৰ্ডৰ পৰা তুমি আৰু মিল্ক উলুটাই বনাব নোৱাৰা মানে তুমি ৰিভাৰ্স কৰিব নোৱাৰা বুজি পাইছা যে কাৰ্ডৰ পৰা মিল্কৰ পৰা কাৰ্ড বনাব পাৰিবা কিন্তু কাৰ্ডৰ পৰা তুমি মিল্ক বনাব নোৱাৰা মানে প্ৰসেসটো ৰিভাৰ্স কৰিব নোৱাৰা বুজি পাইছা ঠিক তেনেদৰে চোৱা আইৰনৰ পৰা আমি ৰাষ্ট পালো বা আইৰনৰ পৰা আমি আইৰন নেইলছ আছিল তাৰ পৰা আমি ৰাষ্টেড নেইলছ পালো এতিয়া যদি তোমাক কয় যে এই ৰাষ্টেড নেইলছ খিনি দি দিছে বা চোৱা এই আইৰন খিনি বহুত দিন যদি বাহিৰত পেলাই থৈ দিয়া আইৰন নেইলছ খিনি যদি বহুত দিন আউটসাইডত ৰাখি থৈ দিয়া তেতিয়া এই গুটেখিনি ৰাষ্ট হৈ যাব ইয়াত আৰু আইৰন তুমি নোপোৱাই গুটেখিনি ৰাষ্ট হৈ যাব বুজি পালা এতিয়া যদি তোমাক কয় যে এই ৰাষ্ট খিনিৰ পৰা পুনৰ আইৰন বনাই দিয়া ৰাষ্ট খিনিৰ পৰা পুনৰ আইৰন প্ৰিপেয়াৰ কৰি দিয়া বা ৰাষ্ট খিনি আইৰনলে কনভাৰ্ট কৰি দিয়া তো তুমি কনভাৰ্ট কৰিব পাৰিবানে নোৱাৰা কনভাৰ্ট কৰিব নোৱাৰা ৰাষ্টৰ পৰা আইৰন কনভাৰ্ট নহয় অৰ্থাৎ ৰাষ্টৰ পৰা আইৰন আমি প্ৰিপেয়াৰ কৰিব নোৱাৰো বা ৰাষ্টৰ পৰা আইৰন আমি ফৰ্ম কৰিব নোৱাৰো বুজি পালা ঠিক তেনেদৰে এটো সোৱা যি আমাৰ NaCl আমি পালো যি সোডিয়াম ক্লোৰাইড পালো সোডিয়াম ক্লোৰাইড তোমাক দি দিলে এতিয়া যদি কয় যে সোডিয়াম ক্লোৰাইডৰ পৰা তুমি ইয়াক ৰিভাৰ্স কৰি সোডিয়াম আৰু ক্লোৰিন ফৰ্ম কৰি দিয়া সোডিয়াম ক্লোৰাইড তোমাক দি দিছে আৰু কৈছে যে সোডিয়াম ক্লোৰাইডৰ পৰা তুমি সোডিয়াম আৰু ক্লোৰিন মুক প্ৰিপেয়াৰ কৰি দিয়া বা সোডিয়াম আৰু ক্লোৰিন এক্সট্ৰাকে প্ৰিপেয়াৰ কৰি দিয়া কিন্তু তুমি এটো কৰিব নোৱাৰা ইন জেনাৰেল তুমি কৰিব নোৱাৰা
বুজি পালা তাৰ মানে কেমিক্যাল চেঞ্জত এ নিউ সাবস্টেন্সটোৰ পৰা এ আগৰ যেটো সাবস্টেন্স আছিল যেটো সাবস্টেন্সৰ পৰা আমি নিউ সাবস্টেন্সটো পাইছিলো এই সাবস্টেন্সটো পুনৰ আমি পাব নোৱাৰো বুজি পালা যে কেমিক্যাল চেঞ্জত এ নিউ সাবস্টেন্স যিখিনি ফৰ্ম হয় তাৰ পৰা আমি যাৰ যেটো প্ৰিভিয়াস সাবস্টেন্স আছিল আগৰ যেটো সাবস্টেন্স আছিল হেতু আমি পাব নোৱাৰো অৰ্থাৎ আমি কব পাৰো যে কেমিক্যাল চেঞ্জটো হৈছে ইৰিভাৰ্সিবল মানে যে নিউ সাবস্টেন্সৰ পৰা তুমি এই আগৰ সাবস্টেন্সটো পাব নোৱাৰা হেতু কয় ইৰিভাৰ্সিবল ঠিক আছে গতিকে আমি কব পাৰো যে কি কব পাৰো যে কেমিক্যাল চেঞ্জত আমি লিখিব পাৰো যে এ কেমিক্যাল চেঞ্জ ইজ ইউজুৱেলি ইৰিভাৰ্সিবল ঠিক আছে ইউজুৱেলি ইৰিভাৰ্সিবল হয় ঠিক আছে কিন্তু যেটো ফিজিক্যাল চেঞ্জ হয় সেই ফিজিক্যাল চেঞ্জটো ইউজুৱেলি ৰিভাৰ্সিবল হয় সো এ ফিজিক্যাল চেঞ্জ ইজ ইউজুৱেলি ৰিভাৰ্সিবল তো ৰিভাৰ্সিবলত সো এক্সাম্পল লব পাৰা সো এক্সাম্পল মই ইয়াতে দেখাই দিছো ধৰি লোৱা সো আমাৰ অলপমান ৰাইস আছিল ঠিক আছে চাউল ধৰি লোৱা ৰাইস তো অলপমান আমাৰ এখিনি কি আছে চাউল আছে ঠিক আছে ৰাইস আছে আমাৰ বিলাক মই এনে ধৰণৰ ৰাউন্ড কে আকে দিছো বুজি পাবৰ কাৰণে ঠিক আছে অলপমান আমাৰ ইয়াত ৰাইস আছে ঠিক আছে এতিয়া ধৰি লোৱা এই ৰাইস খিনিত কিবা কাৰণত ইয়াতে সোয়া ৰাইস আছিল ইয়াতে ধৰি লোৱা অলপ আমাৰ কি আছে আয়ৰন পাউডাৰ আছে এখিনি কি আমাৰ এখিনি আয়ৰন পাউডাৰ ঠিক আছে ইয়াত অলপমান আমাৰ ৰাইস আছিল ইয়াত অলপমান আয়ৰন পাউডাৰ আছিল এতিয়া কেনেবাকৈ কি হল এই আয়ৰন পাউডাৰ খিনি এই যিখিনি ৰাইস আছিল ৰাইসখিনি বা চাউলখিনি আছিল ইয়াৰ লগত মিক্স হৈ গল কি হৈ গল যে আয়ৰন পাউডাৰ মানে এখিনি যিখিনি আমাৰ লুৰ গুৰি আছিল আমি কব পাৰো এখিনি কি হৈ গল ইয়াৰ লগত মিক্স হৈ গল আয়ৰন পাউডাৰ খিনি ইয়াৰ লগত মিক্স হৈ গল ঠিক আছে অৰ্থাৎ এতিয়া সোয়া ইয়াত ৰাইস আৰু আয়ৰন পাউডাৰ মিক্স হৈ আছে তো ইয়াত এটা চেঞ্জ হল নে হল কি চেঞ্জ হল প্ৰথমতে সোয়া ৰাইস আৰু আয়ৰন পাউডাৰ খিনি সেপাৰেট কে আছিল এতিয়া দুইটা একেলগে আছে গতিকে ইয়াত এটা চেঞ্জ হৈছে ঠিক আছে ইয়াত এটা দুইটা এতিয়া মিক্স হৈ আছে গতিকে ইয়াত এটা চেঞ্জ হৈছে এতিয়া চেঞ্জটো কি চেঞ্জ তো এটো সোয়া ফিজিক্যাল চেঞ্জ কিয় ইয়াত কোনো নিউ সাবস্টেন্স ফৰ্ম নাই হোৱা এই দুইটা একেলগে মিক্স হৈ যোৱাৰ পিছত এখিনি বেলেগ হৈ গৈছে নেকি সোয়া এতিয়াও ইয়াত ৰাইসে আছে আয়ৰন পাউডাৰে হৈ আছে মাত্ৰ ইয়াত মিক্সে হৈ আছে এটো এটা নিউ সাবস্টেন্স নহয় বুজি পাইছা গতিকে এটো চেঞ্জ হৈছে গতিকে এটো এটা ফিজিক্যাল চেঞ্জ কিয় কাৰণ ইয়াত কোনো নিউ সাবস্টেন্স ফৰ্ম নাই হোৱা ইয়াত এতিয়াও ৰাইসে হৈ আছে আয়ৰন পাউডাৰে হৈ আছে ঠিক আছে এতিয়া ইয়াক সোয়া আমি কি কৰিব পাৰো আমি ধৰি লোৱা আমি এটুকুৰা ধৰি লোৱা আমি এটুকুৰা কি কৰিলো আমি এটুকুৰা সোয়া ইয়াত আমি কি কৰি দিম ইয়াত ধৰি লোৱা আমি এডাল ম্যাগনেট লৈ আহিলো ঠিক আছে এডাল ম্যাগনেট লৈ আহিলো এখিনি ইয়াৰ ওচৰলে এডাল ম্যাগনেট লৈ আহিলো এটা ম্যাগনেটে কি কৰে ম্যাগনেটে যিখিনি আয়ৰন পাউডাৰ খিনি কি কৰিব এট্ৰাক্ট কৰিব হয়নে নহয় কাৰণ ম্যাগনেটে আয়ৰন এট্ৰাক্ট কৰে গটিকে সোয়া ম্যাগনেটে কি কৰিব এই আয়ৰন পাউডাৰ খিনি এট্ৰাক্ট কৰিব আৰু এট্ৰাক্ট কৰিলে সোয়া ইয়াত এখিনি ম্যাগনেট ডালত গৈ পেলাই কি হ'ব এই আয়ৰন পাউডাৰ খিনি গৈ এনে ধৰণে লাগি যাবগে আৰু ইয়াৰ পৰা আতৰি গুছি যাব সোয়া এখিনি আতৰি গুছি গল আয়ৰন পাউডাৰ যিখিনি আয়ৰনৰ আমাৰ গুৰিখিনি আছিল আয়ৰনৰ যিখিনি গুৰি আছিল তো সেইখিনি সোয়া কি হৈ গল আমাৰ আতৰি গুছি যাব এখিনি কি হ'ব সোয়া এখিনি পুনৰ সোয়া ম্যাগনেট ডালত লাগি যাব বুজি পালা প্ৰথমতে ৰাইস আছিল আয়ৰন পাউডাৰ আছিল মিক্স হৈ গলত এটা চেঞ্জ হল কাৰণ আগতে আয়ৰন আৰু ৰাইস আমাৰ একেল সেপাৰেট কে আছিল এতিয়া মিক্স হলত এটা চেঞ্জ হল গতিকে সেই চেঞ্জটো ফিজিক্যাল চেঞ্জ আছিল কাৰণ তাত নিউ সাবস্টেন্স ফৰ্ম নাই হোৱা তাৰ পিছত আমি কি কৰিলো আমি জানো যে ফিজিক্যাল চেঞ্জ ইজ ইউজুৱেলি ৰিভাৰ্সিবল গতিকে আমি ৰিভাৰ্স কৰিব পাৰো নে নোৱাৰো আমি ৰিভাৰ্স কৰিবলৈ কি কৰিলো যে আমি এডাল ম্যাগনেট লৈ আহিলো লগে সোয়া এই আয়ৰন পাউডাৰ খিনি সোয়া ম্যাগনেট ডালত লাগি গল পুনৰ ৰাইস খিনি সোয়া সেপাৰেট হৈ গল তো এতিয়া সোয়া ৰাইস পুনৰ সেপাৰেট হৈ আছে আৰু ম্যাগনেট পাউডাৰ খিনি সেপাৰেট হৈ আছে অৰ্থাৎ আমি কি কৰিব পাৰিলো যে আমি পুনৰ বস্তুখিনি সেপাৰেট কৰি পেলাব পাৰিলো আৰু সেপাৰেট কৰি পেলাব যেতিয়া পাৰো তাকে আমি কয় কি ৰিভাৰ্সিবল বুলি কয় মানে বস্তুটো আগৰ নিচিনা আকৌ আমি কৰি পেলাব পাৰিলো এতিয়া সোয়া আকৌ ৰাইস অকলে আছে সেপাৰেট কে আছে আৰু আয়ৰন পাউডাৰ খিনিও সেপাৰেট হৈ গল গতিকে হেতুকে কয় ৰিভাৰ্সিবল গতিকে এ ফিজিক্যাল চেঞ্জ ইজ ইউজুৱেলি ৰিভাৰ্সিবল বুজি পালা কিন্তু কেমিক্যাল চেঞ্জ আমি দেখিলো যে ৰিভাৰ্সিবল ইউজুৱেলি নহয় কাৰণ এবাৰ কাৰ্ড ফৰ্ম হৈ গলে কাৰ্ডৰ পৰা তোমাৰ মিল্ক আকৌ তুমি পাব নোৱাৰা এবাৰ ৰাষ্ট ফৰ্ম হৈ গলে ৰাষ্টৰ পৰা পুনৰ তুমি আয়ৰন পাব নোৱাৰা কিন্তু ইয়াত আমি দেখিলো যে এবাৰ আমাৰ ৰাইস আৰু আয়ৰন পাউডাৰ মিক্স হৈ গৈছিল কিন্তু মিক্স হোৱাৰ পিছতো আমি সোয়া পুনৰ ৰাইস আৰু আয়ৰন পাউডাৰ খিনি সেপাৰেট কৰি পেলাব পাৰিছো গতিকে এই ফিজিক্যাল চেঞ্জ ইজ ইউজুৱেলি ৰিভাৰ্সিবল ঠিক আছে এটা নেক্সট 3 নম্বৰ এক্সাম আৰু এটা আমি পইণ্ট লিখিম সেই পইণ্টত সোয়া কেমিক্যাল চেঞ্জত কি হয় জেনাৰেলি কি হয় কেমিক্যাল চেঞ্জত এনাৰ্জি প্ৰডিউস হয়
কি হয় যে কেমিক্যাল চেঞ্জত জেনাৰেলি এনাৰ্জি প্ৰডিউস হয় অৰ্থাৎ এনাৰ্জি উৎপন্ন হয় বুজি পাইছা তাপ শক্তি উৎপন্ন হয় বুলি আমি ক'ব পাৰো কি হয় যে এনাৰ্জি প্ৰডিউস হয় ঠিক আছে এতিয়া एग्जांपल হিচাপে আমি কি কৰিব পাৰো এনে ধৰণৰ ফ্লাক্স তোমালোকে এনে ধৰণৰ তোমালোকৰ কন্টেইনাৰ গ্লাছৰ কন্টেইনাৰ তোমালোকৰ ল্যাবৰেটৰীত দেখা পাবা স্কুলৰ ল্যাবৰেটৰীত তোমালোকৰ এনে ধৰণৰ গ্লাছ কন্টেইনাৰ দেখা পাবা যাক আমি কনিক্যাল ফ্লাক্স বুলি কওঁ তো এনে ধৰণৰ এটা কনিক্যাল ফ্লাক্স লবা ঠিক আছে এই কনিক্যাল ফ্লাক্সটোকে সম মই এনে ধৰণে ড্ৰ কৰিছো ইয়াত এনে ধৰণৰ এটা পিকচাৰ দি দেখাইছো এইটো বস্তুই গ্লাছৰ তো এতিয়া এটা কনিক্যাল ফ্লাক্সত কি কৰিবা অলপমান তুমি ইয়াতে জিংক মেটেল লৈ ললা জিংকৰ অলপমান কেইটামান পিস লৈ ললা ঠিক আছে কেইটামান টুকুৰা লৈ লবা জিংক নামৰ এটা মেটেল আছে ল্যাবৰেটৰীত পাই যাবা তো জিংক মেটেলৰ অলপমান কেইটামান পিস লৈ লবা ঠিক আছে অলপমান জিংক মেটেলৰ কিলম আমি পিস বা টুকুৰা লৈ লম এতিয়া ইয়াত কি কৰিম আমি সোৱা এই জিংকৰ যি আমি পিস ললো টুকুৰা ললো তাত আমি কি কৰি দিম সোৱা তাত আমি ডাইলুট H2SO4 নামৰ এসিড এটা দি দিম কি দিম আমি ইয়াত সোৱা ডাইলুট H2SO4 H2SO4 নামৰ এবিধ এসিড আছে ঠিক আছে যেটো ল্যাবৰেটৰীত পাই যাবা তোমালোকৰ তাত আমি ডাইলুট H2SO4 দি দিলো ঠিক আছে এতিয়া সোৱা তোমালোকে ভুলতে যদি ডাইলুট H2SO4 ঠাইত কনসেন্ট্ৰেটেড H2SO4 সুই দিয়া তেতিয়া তোমালোকৰ বিপদ হৈ যাব পাৰে কিয় কাৰণ কনসেন্ট্ৰেটেড H2SO4 বহুত হাৰ্মফুল হয় আমাৰ স্কিনৰ কাৰণে গতিকে তোমালোক সাৱধান হ'বা ঠিক আছে ডাইলুট H2SO4 লবা নতুবা তোমালোকে যদি কনসেন্ট্ৰেটেড H2SO4 লৈ লোৱা স্কিনত তোমালোকৰ প্ৰবলেম হৈ যাব বা সিগি যাব পাৰে ঠিক আছে গতিকে আমি ডাইলুট H2SO4 অলপ কি কৰি দিম যে জিংকৰ অলপমান টুকুৰা লৈ কেইটামান পিস লৈ তাত আমি ডাইলুট H2SO4 দি দিম ঠিক আছে এটা ডি দিয়াৰ লগে লগে কি হ'ব জানানে ইয়াৰ পৰা কি হ'ব জানানে ইয়াৰ পৰা এনে ধৰণে হাইড্ৰোজেন গেছ ওলাই গুছি যাব H2 কি ওলাব হাইড্ৰোজেন গেছ ওলাই গুছি যাব ঠিক আছে এতিয়া সোৱা এতিয়া ইয়াত কি হল সোৱা ইয়াত এই সেন্সটো কি হল এটো সেন্স কেমিক্যাল সেন্স কিয় কাৰণ ইয়াত সোৱা প্ৰথমতে জিংক মেটাল আছিল তাত আমি ডাইলুট H2SO4 দি দিছিলো তাৰ ফলত সোৱা এটা নিউ সাবস্টেন্স ফৰ্ম হল হেতু কি H2 হাইড্ৰোজেন গেছ ইয়াত ফৰ্ম হৈছে দিছানে ইয়াত আৰু বেলেগ সাবস্টেন্সও ফৰ্ম হয় তোমালোকে পিছত ৰিঅ্যাকশন বিলাক গম পাবা এতিয়া ৰিঅ্যাকশন আমি নিখিকো তো ইয়াত সোৱা হাইড্ৰোজেন গেছ এটা ফৰ্ম হৈছে যেটো আগতে আছিল জানো প্ৰথমতে নাছিল এটো নিউ সাবস্টেন্স ফৰ্ম হল কি এটো হাইড্ৰোজেন গেছ হলে কাৰণ ইয়াত কোনো আমি গেছ লোৱা নাছিলো ইয়াত আমি এসিড আবিধে লৈছিলো আৰু ইয়াত আমি জিংক মেটেল হে লৈছিলো তো যেটো এদুটাৰ ৰিঅ্যাকশন হৈ পেলাইছে হাইড্ৰোজেন গেছ ফৰ্ম হৈছে গতিকে এটো এটা কি কেমিক্যাল সেন্স কাৰণ ইয়াত নিউ সাবস্টেন্স ফৰ্ম হৈছে আৰু হেতু কি হাইড্ৰোজেন আৰু লগতে ইয়াত বেলেগ সাবস্টেন্সও ফৰ্ম হয় হেতু আমি পিছত শিকিম ঠিক আছে এতিয়া সোৱা আমি গম পালো যে এটো এটা কেমিক্যাল সেন্স এতিয়া এই ফ্লাক্সটো তুমি যদি এনে ধৰণে টাচ কৰি সোৱা এই ফ্লাক্সটোৰ যদি ইয়াত এনে ধৰণে টাচ কৰি সোৱা তেতিয়া দেখিবা ইয়াত হিট প্ৰডিউস হয় অৰ্থাৎ এটো গৰম হৈ থাকিব পুৰা কি হৈ থাকিব এটো গৰম হৈ থাকিব ইয়াত হিট প্ৰডিউস হয় বুজি পালা ইয়াত কি প্ৰডিউস হয় হিট এতিয়া হিটটো কি আমি জানো হিট আবিধ কি এনাৰ্জি হিট মানে তাপ হয় না এটোত আমাৰ উত্তাপ হৈ থাকিব গৰম হৈ থাকিব এটো হিট মানে কি হিট আবিধ কি এনাৰ্জি কিয় এনাৰ্জি কাৰণ হিট এনাৰ্জি মানে কি এনাৰ্জি মানে যাৰ জৰিয়তে আমি সোৱা এটা ওয়ার্ক ডান কৰিব পাৰো অৰ্থাৎ আমি এটা কাম কৰিব পাৰো এটা হিটৰ জৰিয়তে আমি কি কৰিব পাৰো আমি জানো হিটৰ জৰিয়তে আমি আমাৰ যি ভাত বনাও হক আমি ভাত বনাব পাৰো বা আগতে কি আছিল হিট এনাৰ্জি জৰিয়তে আগতে তোমালোকে জানা যে হিট এনাৰ্জিৰ জৰিয়তে আগতে ট্ৰেইন চলাইছিল আমাৰ হয়নে নহয় ট্ৰেইন চলাব পাৰিছিল আগতে হিট এনাৰ্জিৰ জৰিয়তে গতিকে হিট আবিধ এনাৰ্জি অৰ্থাৎ যাৰ জৰিয়তে যেটো বস্তুৰ জৰিয়তে আমি এটা কাম কৰিব পাৰো তাকে আমি এনাৰ্জি বুলি কওঁ গতিকে হিটৰ জৰিয়তে আমি বিভিন্ন কাম কৰিব পাৰো গতিকে হিট আবিধ এনাৰ্জি তো তাৰ মানে কি হল যে এই কেমিক্যাল সেন্সত সোৱা হিট প্ৰডিউস হৈছে মানে কি যে এনাৰ্জি প্ৰডিউস হৈছে বুজি পালা গতিকে আমি ক'ব পাৰো যে কেমিক্যাল সেন্সত কি হয় যে এনাৰ্জি প্ৰডিউস হয় গতিকে আমি ক'ব পাৰো যে so we can say that energy is usually produced in a chemical sense okay energy is usually produced in a chemical sense but usually no energy is produced in a physical sense অৰ্থাৎ physical sense ত সোৱা কোনো ধৰণৰ এনাৰ্জি জেনাৰেলি usually produce নহয় but chemical sense কি হয় এনাৰ্জি প্ৰডিউস হয় তো এই তিনটা ডিফাৰেন্স আমি লিখি দিলে হল আমাক যদি কেমিক্যাল সেন্স আৰু ফিজিক্যাল সেন্সৰ মাজত ডিফাৰেন্স লিখিবলৈ দিয়ে গতিকে আমি এই তিনটা লিখি দিলেই হ'ব ঠিক আছে গতিকে একেটা তোমালোকে নোট কৰি লোৱা